আজি আমি SSLC 2026 বিজ্ঞানৰ পৰীক্ষাত আহিব পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আমি এই ভিডিঅ'টোত হৈছে আমি 20টা টপ MCQ আমি আলোচনা কৰিম বলা ভিডিঅ'টো আমি আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া বিক্ৰিয়াটোৰ এটা উদাহৰণ জিংক অক্সাইডে হৈছে কাৰ্বনৰ লগত যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া জিংক আৰু হৈছে কাৰ্বন মনোক্সাইড উৎপন্ন কৰিছে অপচন 1 টো দিয়া আছে ই এটা হৈছে অপহন বিক্ৰিয়া আৰু অপচন 2 টো দিয়া আছে ই এটা সংযোজন বিক্ৰিয়া অপচন 3 টো দিয়া আছে ই হৈছে ৰেডক্স বিক্ৰিয়া আৰু অপচন 4 টো দিয়া আছে হৈছে প্ৰশমন বিক্ৰিয়া আমি যদি বিক্ৰিয়াটো যদি চাওঁ কাৰ্বনে জিংক অক্সাইডৰ পৰা হৈছে জিংকক হৈছে অপসাৰিত কৰিছে আৰু গতিকে হৈছে ই এটা অপহন বিক্ৰিয়া হ'ব আৰু হৈছে আমি যদি চাওঁ জিংক অক্সাইডটো হৈছে জিংকলৈ বিজাৰিত হৈছে আৰু হৈছে কাৰ্বনে হৈছে অক্সিজেনটো লৈ পেলাই হৈছে কাৰ্বন মনোক্সাইডলৈ হৈছে জাৰিত হৈছে গতিকে হৈছে ই এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে 1 নম্বৰ অপচনটো আৰু 3 নম্বৰ অপচনটো শুদ্ধ গতিকে হৈছে অপচন সি টো হৈছে শুদ্ধ হ'ব এবাৰ আহো 2 নম্বৰ প্ৰশ্ন লৈছো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনবোৰ বিক্ৰিয়া তাপবৰ্জ্য বিক্ৰিয়া ইয়াৰ অপচন 1 টো দিয়া আছে পুৰা চূণৰ লগত হৈছে পানী বিক্ৰিয়া আৰু অপচন 2 টো দিয়া আছে এচিডৰ লঘুকৰণ অপচন 3 টো দিয়া আছে পানী বাষ্পীভৱন আৰু অপচন 4 টো দিয়া আছে কপুৰৰ উদ্ধপতন আমি যদি এই অপচন কিটা যদি চাওঁ আমি যেতিয়া হৈছে পুৰা চূণৰ লগত যেতিয়া হৈছে পানী যেতিয়া মিহলাম তেতিয়া হৈছে প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় আমি জানো যে হৈছে তাপবৰ্জ্য বিক্ৰিয়া মানে কি যে বিক্ৰিয়াত হৈছে তাপ উৎপন্ন হয় গতিকে হৈছে পুৰা চূণৰ লগত হৈছে পানী বিক্ৰিয়াটো এটা হৈছে তাপবৰ্জ্য বিক্ৰিয়াৰ উদাহৰণ হ'ব আৰু এচিডৰ লগত যেতিয়া হৈছে আমি পানী মিহলি কৰিম এচিড লঘুকৰণ কৰোঁতে হৈছে প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় গতিকে ইও এটা তাপবৰ্জ্য প্ৰক্ৰিয়াৰ উদাহৰণ আৰু হৈছে পানী বাষ্পীভৱন হ'বলৈ পানী বাষ্প হ'বলৈ হৈছে তাপৰ প্ৰয়োজন হয় গতিকে ই এটা হৈছে ইণ্ডোথাৰ্মিক ৰিএকচনৰ হৈছে এটা উদাহৰণ আৰু হৈছে সাবলিমেশন অফ হৈছে কপুৰৰ উদ্ধপাতন হ'বলৈ হৈছে তাপৰ প্ৰয়োজন হয় গতিকে হৈছে ই এটা হৈছে তাপগ্ৰাহী প্ৰক্ৰিয়াৰ হৈছে উদাহৰণ গতিকে হৈছে আমি অপচন 1 আৰু 2 টো শুদ্ধ হ'ব গতিকে হৈছে অপচন হৈছে বি টো শুদ্ধ হ'ব এবাৰ আহো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে এটা নমুনাত পিএইচৰ কাগজৰ এটুকুৰা ডুবাই দিয়াত ৰঙা হৈ পৰিল নমুনাটো হ'ব পাৰে আৰু পিএইচৰ কাগজ টুকুৰা কেতিয়া ৰঙা হ'ব যেতিয়া হৈছে দ্ৰব্যটো হৈছে এচিডিক হ'ব আমলিক হ'ব ইয়াত হৈছে লঘু সোডিয়াম হাইড্ৰক্সাইড হৈছে ক্ষাৰকীয় গতিকে হৈছে ৰঙা নহ'ব আৰু নলৰ পানী হৈছে প্ৰশম দ্ৰব্য গতিকে হৈছে তেতিয়াও ৰঙা নহ'ব আৰু হৈছে লঘু হাইড্ৰক্লৰিক এচিড আৰু এচিডত যেতিয়া হৈছে আমি পিএইচৰ কাগজৰ টুকুৰা ডুবাম তেতিয়া হৈছে ৰঙা হ'ব যেটো সোডিয়াম বাইকাৰ্বনেট হৈছে ক্ষাৰকীয় প্ৰকৃতি গতিকে হৈছে ইয়াৰ ক্ষেত্ৰটো হৈছে নহ'ব গতিকে হৈছে অপচন সি টো শুদ্ধ হ'ব এবাৰ আহো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে সল্ডাৰ হৈছে লেড আৰু টিনৰ সংকৰ ধাতু আৰু ইয়াৰ কি হয় অপচন 1 টো দিয়া আছে গলনাংক কম আৰু হৈছে বৈদ্যুতিক তার জোৱা দিয়াত ব্যৱহাৰ কৰা হয় অপচন বি টো দিয়া আছে গলনাংক কম লুৰ গধুৰ যন্ত্ৰপাতি জোৰা দিয়াত ব্যৱহাৰ কৰা হয় আৰু অপচন সি টো দিয়া আছে উচ্চ গলনাংক আৰু হৈছে বৈদ্যুতিক তার জোৰা লগোৱাত ব্যৱহাৰ কৰা হয় ডি টো দিয়া আছে উচ্চ গলনাংক আৰু হৈছে লুৰ গধুৰ যন্ত্ৰপাতি জোৰা লগোৱাত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ইয়াৰ হৈছে গলনাংক কম আৰু হৈছে বৈদ্যুতিক তার বিলাক হৈছে জোৱা দিয়াৰ কামত হৈছে সাধাৰণতে ইয়াক হৈছে ব্যৱহাৰ কৰা হয় গতিকে হৈছে অপচন এ টো শুদ্ধ হ'ব এবাৰ আহো 5 নম্বৰ প্ৰশ্নলৈ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা ধাতু এমে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতুৰ অক্সাইড এমও উৎপন্ন কৰে আৰু এই অক্সাইডটোৱে হেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি এটা ক্ষাৰকীয় ধাতুৰ কাৰ্বনেট উৎপন্ন কৰে এম ধাতুটো হ'ব কপাৰ হ'বনে আইৰন হ'বনে জিংক হ'বনে ক্ৰমিয়াম হ'ব আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ হৈছে কপাৰে হৈছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি হৈছে কপাৰ অক্সাইড উৎপন্ন কৰিব আৰু ই হৈছে হেমেকা বায়ুত থকা হৈছে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কপাৰ হৈছে কাৰ্বনেট হৈছে ক্ষাৰকীয় হৈছে কপাৰ কাৰ্বনেটৰ এটা পলেপ এটা হৈছে উৎপন্ন কৰিব গতিকে হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ কপাৰ এবাৰ আহো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো দিয়া আছে কিটন সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটো হ'ব অপচন এ টো দিয়া আছে বিউটানল অপচন বি টো দিয়া আছে পেন্টানল অপচন সি টো দিয়া আছে প্ৰপানল আৰু অপচন ডি টো দিয়া আছে হৈছে প্ৰপানন
আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰপানন কিয়নো কিটনত হৈছে কাৰ্বনিল গ্ৰুপৰ লগত হৈছে আৰু দুটা হৈছে কাৰ্বন লগ লাগি থাকে আৰু হৈছে গতিকে কিটনত অতি কমেও হৈছে তিনিটা কাৰ্বন পৰমাণু থাকিব লাগিব আৰু গতিকে হৈছে কিটনৰ সমগনীয় শ্ৰেণীটোৰ প্ৰথম যৌগটো হ'ব প্ৰপানন হ'ব এবাৰ আহো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো দি আছে সাবুনৰ অনুত আছে অপচন এ টো জলাকৰ্ষী মূৰ আৰু হৈছে জলাবিকৰ্ষী পুষ্প অপচন বি টো দি আছে জলাবিকৰ্ষী মূৰ আৰু হৈছে জলাকৰ্ষী পুষ্প অপচন সি টো দি আছে জলাবিকৰ্ষী মূৰ আৰু জলাবিকৰ্ষী পুষ্প আৰু অপচন ডি টো দি আছে জলাকৰ্ষী মূৰ আৰু হৈছে জলাকৰ্ষী পুষ্প সাবুনৰ অনুবিলাক হৈছে দীঘল শৃংখলযুক্ত হৈছে কাৰ্বক্সিলিক এচিডৰ সোডিয়াম আৰু হৈছে পটাছিয়ামৰ হৈছে লৱণ হয় আৰু হৈছে ইয়াৰ হৈছে যিটো হৈছে আয়নীয় মেৰুটো এই আয়নীয় মেৰুটো হৈছে পানীত দ্ৰৱণীয় হয় আৰু হৈছে যিটো হৈছে কাৰ্বনৰ শৃংখলটো যিটো হৈছে নেজৰ টুকুৰাটো যি হৈছে তেলত দ্ৰৱণীয় হয় ইয়াৰ হৈছে যিটো হৈছে আয়নীয় যিটো মেৰু হয় তাক হৈছে জলাকৰ্ষী বা হৈছে জলা স্নেহী হাইড্ৰফিলিক বুলি কোৱা হয় যি পানীত দ্ৰৱণীয় হয় আৰু হৈছে আনটো যিটো হৈছে নেজৰ টুকুৰাটো ই হৈছে জলাঘিনী বা হৈছে জলাবিকৰ্ষী বুলি কোৱা হয় যি হৈছে তেলত দ্ৰৱণীয় হয় গতিকে হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ জলাকৰ্ষী মূৰ আৰু হৈছে জলাবিকৰ্ষী হৈছে পুষ্প এবাৰ আহো 8 নম্বৰ প্ৰশ্নলৈ এটা এলকাইনত 4টা হাইড্ৰোজেন পৰমাণু থাকে আৰু ইয়াত থকা কাৰ্বন পৰমাণুৰ সংখ্যা কিমান হ'ব অপচন এ টো দি আছে 2টা অপচন বি টো দি আছে 3টা অপচন সি টো দি আছে 4টা অপচন ডি টো দি আছে 5টা আৰু হৈছে এলকাইনৰ সাধাৰণ সংকেতটো হৈছে CnH2n -2 আৰু যেহেতু হাইড্ৰোজেন 4টা আছে গতিকে হৈছে 2n - 2 সমান হৈছে 4 গতিকে হৈছে 2n আৰু 2 টো হিফালে গলে যোগ হ'ব সমান 6 হ'ব আৰু গতিকে n সমান 6 divided by 2 আৰু সমান কিমান হ'ব 3 হ'ব গতিকে হৈছে কাৰ্বনৰ পৰমাণুৰ সংখ্যা হৈছে 3 আৰু হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা হৈছে 4 গতিকে হাইড্ৰোজেন যদি 4টা যদি থাকে আৰু হৈছে কাৰ্বন থাকিব 3টা থাকিব এবাৰ আহো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 টো দি আছে পিকিউআৰ মৌলকিতা পৰ্যায়বৃত্ত তালিকাত কমে হৈছে 1 নম্বৰ 14 নম্বৰ আৰু 17 নম্বৰ বৰ্গত অন্তৰ্গত আৰু কোন কিটা মৌলই হৈছে আয়নীয় যৌগ গঠন কৰিব অপচন এ টো দি আছে PnQ অপচন বি টো দি আছে PnR অপচন সি টো দি আছে QnR আৰু অপচন ডি টো দি আছে PQR হৈছে R আমি জানো যে হৈছে আয়নীয় যৌগ কেতিয়া গঠন কৰিব যেতিয়া হৈছে ধাতু আৰু অধাতু মাজৰ বিক্ৰিয়া ঘটিব আৰু হৈছে ধাতুৱে হৈছে ইলেক্ট্ৰন প্ৰদান কৰিব আৰু হৈছে অধাতু বিলাকে নন মেটেল বিলাকে হৈছে ইলেক্ট্ৰন হৈছে গ্ৰহণ কৰি পেলাই হৈছে আয়নীয় যৌগ গঠন কৰিব আৰু হৈছে 1 নম্বৰ বৰ্গটোক হৈছে এলকালি মেটেল বুলি কোৱা হয় ইহঁতৰ বহিকক্ষত হৈছে এটা ইলেক্ট্ৰন থাকি ইহঁতি হৈছে সহজতে হৈছে ইলেক্ট্ৰন হৈছে প্ৰদান কৰিব পাৰে আৰু হৈছে যিখিনি হৈছে গ্ৰুপ 17ত আছে ইহঁতক কোৱা হয় হেলোজেন গ্ৰুপ বুলি আৰু ইহঁতক হৈছে সহজতে হৈছে ইহঁতি ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে আৰু গতিকে হৈছে পি আৰু হৈছে কিউ মাজত হৈছে যেতিয়া বিক্ৰিয়া ঘটিব আৰু হৈছে তেতিয়া হৈছে আয়নীয় যৌগ এটা গঠন কৰিব আৰু গতিকে হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন বি হৈছে PN হৈছে R এবাৰ আহো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 টো দিয়া আছে ইয়াৰ হৈছে এছাৰচন যিটো হৈছে দাবীটো দিয়া আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত সমস্থানিকবোৰ একেলগে স্থান দিয়া হৈছে আৰু হৈছে ইয়াৰ ৰিজনটো দিয়া আছে সমস্থানিকবোৰ হৈছে পাৰমাণৱিক সংখ্যা একে তেতিয়া হলে ইয়াৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব অপচন এ টো দিয়া আছে এ আৰু হৈছে R দুইটা শুদ্ধ আৰু হৈছে R টোৱে হৈছে এক হৈছে শুদ্ধ ব্যাখ্যা কৰিছে এবাৰ হৈছে বি টো দিয়া আছে এ আৰু R দুইটা শুদ্ধ কিন্তু হৈছে R এ হৈছে এক হৈছে শুদ্ধ ব্যাখ্যা কৰিব পৰা নাই আৰু হৈছে সি টো দিয়া আছে এ টো শুদ্ধ কিন্তু হৈছে R টো অশুদ্ধ আৰু ডি টো দিয়া আছে হৈছে এ অশুদ্ধ কিন্তু হৈছে R হৈছে শুদ্ধ আমি জানো যে আধুনিক পৰ্যায়বৃত্ত তালিকাখন হৈছে পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি পেলাই সজোৱা হৈছে আৰু যেহেতু সমস্থানিক বিলাকৰ পাৰমাণৱিক সংখ্যা একে কিন্তু হৈছে পাৰমাণৱিক ভৰ বেলেগ বেলেগ হয় গতিকে হৈছে ইয়াত হৈছে অপচন এ টো শুদ্ধ হ'ব যিটো হৈছে দাবীটো শুদ্ধ হ'ব আৰু হৈছে যিটো ৰিজন দিয়া আছে আৰু হেতু শুদ্ধ হ'ব আৰু হৈছে R এ হৈছে এক হৈছে শুদ্ধভাৱে হৈছে ব্যাখ্যা কৰিছে আৰু গতিকে হৈছে ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ আৰু R উভয় শুদ্ধ আৰু হৈছে R হৈছে এৰ হৈছে শুদ্ধ ব্যাখ্যা
এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 11 আটাইতকৈ সৰু ৰক্তজালিকাবোৰ হ'ল আৰু এইবিলাকক কি বুলি কোৱা হয় অপশ্যন এটো দিয়া আছে ধমনী আৰু অপশ্যন বি দিয়া আছে হীৰাবোৰ অপশ্যন চি দিয়া আছে ৰক্তনলিকাবোৰ আৰু অপশ্যন ডি টো দিয়া আছে ক্লোমধমনী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰক্তনলিকাবোৰ এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 12 হীৰামুৰি ধৰিলে আমাৰ মাংসপেশীৰ তলৰ কোনটো জমা হয় অপশ্যন এ টো দিয়া আছে কাৰ্বন ডাই অক্সাইড অপশ্যন বি টো দিয়া আছে এলকহল অপশ্যন চি টো দিয়া আছে ল্যাকটছ আৰু অপশ্যন ডি টো দিয়া আছে হৈছে ল্যাকটিক এসিড আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ল্যাকটিক এসিড আমি যেতিয়া হৈছে সাইকেল চলালে বা হৈছে বহু ঘণ্টা ধৰি যদি খোজ কাঢ়িলে বা হৈছে গধুৰ ওজনৰ যেতিয়া বস্তু এটা দাঙোতে শৰীৰক হৈছে বেছি শক্তিৰ প্ৰয়োজন হ'ব আৰু এই শক্তি উৎপন্ন কৰিবৰ কাৰণে হৈছে অক্সিজেন যোগান যেতিয়া সীমিত হ'ব তেতিয়া পেশীকোষে মানে অবায়বীয় শ্বসনে হৈছে ইয়াৰ হৈছে প্ৰয়োজনখিনি পূৰণ কৰিব অবায়বীয় শ্বসন মানে কি অক্সিজেনৰ অনুপস্থিতিতে হৈছে খাদ্যবস্তুবিলাক ভাগি পেলাই হৈছে শক্তিলৈ পৰিৱৰ্তন হ'ব আৰু তেতিয়া হৈছে লগতে হৈছে ল্যাকটিক এসিড উৎপন্ন হয় আৰু হৈছে শক্তি উৎপন্ন হয় আৰু ল্যাকটিক এসিড যেতিয়া জমা হ'ব তেতিয়া হৈছে হীৰামুৰি সৃষ্টি হ'ব গৰম পানী গা ধুলে বা হৈছে মালিশ কৰিলে মানে হৈছে হীৰামুৰিৰ পৰা সকাহ পোৱা যায় এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 টো দিয়া আছে স্নায়ুৰজ্জুত আঘাত পালে মানে তলৰ কোনটো বাধাপ্ৰাপ্ত হ'ব পাৰে এক নম্বৰ অপশ্যনটো দিয়া আছে চলন বি নম্বৰটো দিয়া আছে হৈছে শ্বসন চি নম্বৰটো হৈছে পৰিবহন আৰু ডি নম্বৰটো হৈছে প্ৰতিক্ৰিয়া আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰতিক্ৰিয়া আমাৰ শৰীৰৰ যিবিলাক হৈছে স্নায়ুৰজ্জ যিবিলাক হৈছে স্পাইনেল কৰ্ড প্ৰধানকৈ হৈছে প্ৰতিক্ৰিয়াবিলাক ৰিফ্লেক্স একশ্যনবিলাক নিয়ন্ত্ৰণ কৰে প্ৰতিক্ৰিয়াবিলাক হৈছে কোনো বাহ্যিক উদ্দীপনাৰ প্ৰতি আমাৰ শৰীৰে হৈছে এক স্বয়ংক্ৰিয় আৰু তাৎক্ষণিক হৈছে সঁহাৰি জনায় ইয়াৰ বাবে হৈছে মগজুৱে চিন্তা কৰাৰ প্ৰয়োজন নহয় যেনে উদাহৰণস্বৰূপে গৰম বস্তুত যেতিয়া আমাৰ হাতখন যেতিয়া লাগিব তেতিয়া আমি হৈছে তৎক্ষণাত হৈছে হাতখন আঁতৰাই লৈ আনো আৰু এই প্ৰক্ৰিয়াত হৈছে সংবেদী স্নায়ুৰ পৰা অহা বাৰ্তাবিলাক হৈছে স্নায়ুৰজ্জলৈ যায় আৰু তাৰ পৰা হৈছে আজ্ঞাবাহী হৈছে স্নায়ুৰ জৰিয়তে হৈছে পেশীলৈ হৈছে নিৰ্দেশ যায় এই সমগ্ৰ পথটোকে আমি হৈছে প্ৰতিধ্বনি বুলি কোৱা হয় আৰু যেতিয়া স্নায়ুৰজ্জু যেতিয়া আঘাত পাব আৰু তেতিয়া হৈছে এই বাৰ্তাৰ আদান প্ৰদান পথটো হৈছে ছিগি যায় আৰু ব্যক্তিজনৰ হৈছে ক্ৰিয়াবোৰ হৈছে পোনপটীয়াকৈ হৈছে বাধাপ্ৰাপ্ত হয় এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 টো দিয়া আছে শৰীৰৰ ভংগীমা আৰু সমতা নিয়ন্ত্ৰণ কৰে এক নম্বৰ অপশ্যনটো দিয়া আছে চেৰিবাম আৰু বি নম্বৰ অপশ্যনটো দিয়া আছে চেৰিবেলাম আৰু চি নম্বৰ অপশ্যনটো দিয়া আছে মেডুলা ডি নম্বৰ অপশ্যনটো দিয়া আছে হৈছে পন্স আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেৰিবেলাম মগজুৰ হৈছে চেৰিবেলাম নামৰ অংশই হৈছে শৰীৰৰ ভংগীমা আৰু হৈছে সমতা নিয়ন্ত্ৰণ কৰে এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো মানুহৰ দেহৰ স্থিজনন অংগ নহয় অপশ্যন এ দি আছে ডিম্বাশয় অপশ্যন বি দি আছে জৰায়ু অপশ্যন চি দি আছে শুক্ৰবাহী নলী আৰু অপশ্যন ডি টো দি আছে হৈছে ফেলোপিলাম নলী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে শুক্ৰবাহী নলীটো হৈছে স্থিজনন অংগৰ অংশ নহয় ই হৈছে মেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ হৈছে এটা অংশ হয় এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17 টো দিয়া আছে আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি অপশ্যন এ টো দি আছে পোহৰ প্ৰতিফলন অপশ্যন বি টো দি আছে পোহৰ প্ৰতিসৰণ অপশ্যন চি টো দি আছে পোহৰ বিক্ষেপণ আৰু অপশ্যন ডি টো দি আছে পোহৰ বিচন আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পোহৰৰ বিক্ষেপণৰ কাৰণে হৈছে আকাশৰ ৰং হৈছে নীলা হোৱা দেখা যায় যেতিয়া সূৰ্য পোহৰ বায়ুমণ্ডলৰ মাজে যেতিয়া পাৰ হয় তেতিয়া হৈছে বায়ুত থকা যিবিলাক হৈছে ক্ষুদ্ৰ কণাবিলাকে নীলা ৰংটো হৈছে চুটি তৰংগ দৈৰ্ঘ্যটো হৈছে বেছিকৈ হৈছে বিক্ষিপ্ত কৰে আৰু হৈছে এই বিক্ষিপ্ত হৈছে নীলা পোহৰ আমাৰ চকুত যেতিয়া সোমায় তেতিয়া হৈছে আমি হৈছে নীলা ৰংটো হৈছে দেখি পাওঁ এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 18 তলৰ হৈছে কোনটো বৰ্তনীৰ বিভৱবেদ নিৰ্ণয় কৰাত ব্যৱহাৰ কৰা হয় অপশ্যন এ টো দি আছে এমিটাৰ অপশ্যন বি টো দি আছে ভলমিটাৰ অপশ্যন চি টো দি আছে গেলভেনোমিটাৰ অপশ্যন ডি টো দি আছে মাল্টিমিটাৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে ভলমিটাৰে হৈছে দুটা বিন্দুৰ মাজৰ হৈছে পটেনচিয়েল ডিফাৰেন্স বা হৈছে ভল্টেজ হৈছে মেজাৰ কৰাত হৈছে ব্যৱহাৰ কৰা হয় এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 19 দাপোন এখনৰ পৰা হৈছে যিমানেই হৈছে দূৰত হৈছে থিয় নোহোৱা প্ৰতিবিম্বটো সদায় থিয় হ'ব দাপোনখন হৈছে কেনেকুৱা হ'ব পাৰে এক নম্বৰটো দিয়া আছে হৈছে প্লেন মিৰৰ হ'ব পাৰে দুই নম্বৰটো দিয়া আছে অৱতল দাপোন হ'ব পাৰে তিন নম্বৰটো হৈছে কনভেক্স হৈছে উত্তল দাপোন হ'ব পাৰে আৰু ডি নম্বৰটো দিয়া আছে হৈছে আইডাৰ প্লেনৰ কনভেক্স মিৰৰ হ'ব পাৰে সমতলো হ'ব পাৰে বা হৈছে উত্তলো হ'ব পাৰে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে সমতল বা হৈছে উত্তল হ'ব পাৰে সমতল দাপোনত আমি যিমান
সমানে দূৰত হৈছে আমি নাথাকো আৰু হৈছে সদায় হৈছে প্ৰতিবিম্ব সদায় হৈছে থিয় আকাৰ থাকিব আৰু হৈছে উত্তল দাপনৰ ক্ষেত্ৰতো হৈছে প্ৰতিবিম্ব সদায় হৈছে থিয় হয় আৰু হৈছে হি সদায় হৈছে লক্ষ্য বস্তুতকৈ উত্তল দাপনত হৈছে প্ৰতিবিম্ব সদায় হৈছে সৰু হয় আৰু হৈছে থিয় আকাৰ হয় কিন্তু সমতল দাপনত হৈছে লক্ষ্য বস্তু আকাৰ প্ৰতিবিম্ব আকাৰ লগত হৈছে সমান হয় লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব হৈছে সমান হয় আৰু সদায় হৈছে থিয় প্ৰতিবিম্ব গঠন হয় এবাৰ আহো কোৱেশ্চন নম্বৰ 20 লৈ এজন ব্যক্তিয়ে মেডিকেলত পৰীক্ষা কৰিবলৈ গৈ দেখিলে যে তেওঁ চকুৰ লেন্সৰ হৈছে বক্ৰতা বৃদ্ধি পাইছে তেওঁ কোনটো দৃষ্টি বিকাৰত হৈছে তেওঁ ভুগিব পাৰে অপচন এ টো দিয়া আছে হৈছে নিকট দৃষ্টিগ্ৰস্ততা অপচন বি টো দিয়া আছে কেটাৰেক্ট আৰু অপচন সি টো দিয়া আছে হৈছে জৰা দৃষ্টিগ্ৰস্ততা আৰু অপচন ডি টো দিয়া আছে হৈছে দূৰ দৃষ্টিগ্ৰস্ততা আৰু ইয়াৰ ভিতৰত হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন এ নিকট হৈছে দৃষ্টিগ্ৰস্ততা বা হৈছে মায়োপিয়া বুলি কোৱা হয় আৰু হৈছে যেতিয়া হৈছে চকুৰ লেন্সৰ যেতিয়া হৈছে বক্ৰতা বৃদ্ধি পাব আৰু হৈছে হিমানে ফকাস দৈৰ্ঘ্য কমিব আৰু হৈছে যাৰ ফলত প্ৰতিবিম্ব হৈছে ৰেটিনাৰ হৈছে সন্মুখত হৈছে গঠন হ'ব আৰু ৰেটিনাৰ সন্মুখত হৈছে গঠন হোৱাটো হৈছে মায়োপিয়াৰ হৈছে এটা বৈশিষ্ট্য হয় গতিকে হৈছে অপচন 20 শুদ্ধ উত্তৰটো হ'ব অপচন এ হৈছে নিকট দৃষ্টিগ্ৰস্ততা